নমস্কাৰ, আজি মই এটা পেৰা ৰেচিপি আনিছোঁ। মিল্ক পাউডাৰৰ পৰা পেৰা কিদৰে বনাব পাৰি সেইটো ৰেচিপিটো বনোৱাতে এটা চাফা কেৰাহী ল'ব, একদম চাফা। তাত পানী 1 কাপ দিব আৰু চেনি 1 কাপ দিব। পানী আৰু চেনি সমানে দিব আৰু কেৰাহীটো কিন্তু একদম চাফা হ'ব লাগিব। এইদৰে পানী আৰু চেনিখিনি এডাল তাৰ হোৱালৈকে চেনি আৰু পানীখিনি গৰম কৰি ল'ব। এইদৰে তাত গৰম কৰি থাকোঁতে আপুনি ইলাচি এটা দিব পাৰে। ইলাচি দিলে গন্ধটো ভাল হয়। মই 2টা ইলাচি লৈছোঁ। ইলাচিটোৰ পৰা বাকলিটো গুচাই ল'ব। ভিতৰত যিটো গুটি সেইটো মই বাকলিৰ পৰা গুচাই লৈছোঁ। লৈ গুড়া কৰি লৈছোঁ পাউডাৰ বনাই। এই পাউডাৰখিনি এই চেনি আৰু পানীৰ লগত দি দিছোঁ। এইদৰে বনালে বহুত টেষ্টি হয় আৰু ইলাচিৰ গন্ধটো ভাল লাগে। সকলোৱে ভাল পায় ইলাচিৰ গন্ধটো। আপুনি যদি বেয়া পায় নিদিলেও কোনো কথা নাই, দিব লাগে যি সেইটো কথা নহয়। মই আঠা আঠা হৈছেনে নাই মই চেনি পানীখিনি চেক কৰি চাম। এইদৰে চেক কৰি চাব। এখন থালত ল'ব, নাইবা মই এনেকৈ গেছ থোৱা প্লেটখনতে লৈছোঁ। মই গেছ থোৱা প্লেটখন সদায় চাফ চিকুণকৈ ৰাখোঁ, চাফা হয়। এয়া চাইছোঁ, আঠা হোৱা নাই, এডাল তাৰ হোৱা নাই আৰু লাগিব। এনেকুৱা এটা মই এভৰিডে পাউডাৰৰ পেকেট লৈছোঁ, 200 গ্ৰামৰ লৈছোঁ। এয়া 200 গ্ৰাম দেখিছে নহয়, 200 গ্ৰামৰ লৈছোঁ পেকেটটো। এইখিনি এতিয়া হৈছে মোটামুটি। মই তথাপিতো আপোনাক এবাৰ চেক কৰাই দেখাই দিওঁ। এই বেছি একদম তাৰ হ'ব নালাগে, চুলিৰ নিচিনা একদম হ'ব নালাগে। কেৱল আঙুলিৰ মাজত আঠা আঠা ভাৱটো হ'ব লাগে, সেনেকুৱা হ'লেই হ'ব। এতিয়া মই ইয়াত পাউডাৰখিনি দি দিম। মিল্ক পাউডাৰখিনি দি দিলোঁ। দি ভালদৰে লৰাই দিব, যাতে চেনি পানীখিনি সম্পূৰ্ণ মিক্স হৈ যায়। একদম মিক্স হোৱালৈকে ভালদৰে লৰাই থাকিব। আৰু কেৰাহীটোত লাগিব পাৰে, গতিকে বেছি ঘনাই লৰাই থাকিব। আৰু যদি বেছি ড্ৰাই হোৱা যেন পায়, তাত অকণমান গাখীৰ দি দিব পাৰে। গাখীৰ অকণমান দিলে এতিয়া ঠিক হৈ যাব। আৰু যদি বেছি ড্ৰাই নহয়, তেতিয়া নিদিলেও কোনো কথা নাই। মই অলপ বেছি শুকান যেন লাগিছে, সেইকাৰণে অকণমান গাখীৰ দিছোঁ। 2 চামুচ দিছোঁ গাখীৰ। গাখীৰ আপুনি যিকোনো গাখীৰ দিব পাৰে, আমুল টাটা হওক বা গৰু গাখীৰে হওক দিব পাৰে। এইখিনি দেখিছে। ইয়াত মই 1 চামুচ আৰু ঘি দি দিছোঁ। ঘিটো দিলে গন্ধটো ভাল হয় আৰু সোৱাদটো বেছি হয়, সেইকাৰণে মই ঘিটো দি দিছোঁ। 1 চামুচে দিছোঁ, অলপ বেছি দিবও পাৰে আপুনি। মই 1 চামুচে দিছোঁ। তাৰপিছত ঘি দিয়াৰ পিছত এইদৰে এনেকৈ লৰাই থাকিব। একদম শুকানৰ নিচিনা হ'ব, তেতিয়া নমাই থ'লে হ'ব। এনেকৈ ঘনাই কিন্তু লৰাই থাকিব, কাৰণ তলত লাগি গ'লে বেয়া হৈ যাব, সোৱাদটো নোহোৱা হৈ যাব। সেইকাৰণে এনেকৈ ঘনাই কৰচ এখনেৰে লৰাই থাকিব। এইদৰে পেৰা বনাই ঘৰতে খাব পাৰে, বহুত টেষ্টি লাগে। কিন্তু বনাওঁতে একদম ভাবি চিন্তি বনাব লাগে। অলপ ইফাল সিফাল হ'লে পেৰাটো ভাল নহয়, টান নহয়, ঢিলা হৈ যায়। মোৰ অলপ কেৰাহীত লাগিলেই, লাৰি আছোঁ, তথাপিতো লাগি গ'ল। লাগি থকা জেগাখিনি বেছি জোৰত লৰাই দিব নালাগে, চাইডে এনেকৈ লাৰি থাকিলে হ'ল। এয়া মোৰ মোটামুটি হৈছে। এইখিনি দেখিছে নহয়, একদম শুকান নিচিনা হৈছে। এইখিনি নমাব পৰা হৈছেয়ে, মই আপোনাক দেখাইছোঁ। এনেকুৱা হ'লে আপোনালোকে নমাই থৈ দিব আৰু বেছি লৰাব নালাগে। কালাৰটোও চেঞ্জ হৈ গৈছে, দেখিছে নহয়, বগাৰ পৰা কালাৰটো একদম চেঞ্জ হৈ গৈছে। পেৰাৰ কালাৰৰ নিচিনা হৈছে, এনেকুৱাই পেৰাৰ কালাৰ। আৰু আপুনি এখন থাল ল'ব। এইখিনি মই গেছটো অফ কৰি দিলোঁ। থালখনত অলপ ঘি নাইবা ৰিফাইন অলপ মুচি ল'ব। লৈ থালখনত এনেকৈ নমাই থৈ দিব। অলপমান ঠাণ্ডা হ'ব দিব। অলপমান খুব বেছি 5 মিনিট সময় ঠাণ্ডা হ'ব দিব। মই কাঁহীখনত অলপমান ল'লোঁ, অলপমান এইখনত ডিছখনত লৈছোঁ। লৈ কিনে আপুনি এনেকৈ সৰু লাড্ডুৰ নিচিনা কৰি ল'ব। এনেকুৱা সৰু লাড্ডুৰ নিচিনা কৰি পেৰাৰ আকাৰ দিব। পেৰাৰ আকাৰটো দি দিব। আপুনি যেনে ডিজাইন বিচাৰে সেনেকুৱা দি দিব। মই এনেকুৱা ডিজাইন দিছোঁ। আৰু 2 ঘণ্টামান সময় ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত দেখিব পেৰাটো টান হৈ গৈছে আৰু ভাঙি চাব। এয়া মোৰ পেৰা ৰেডি হৈ গৈছে।
দেখিছে নহয়, কালাৰটো ধুনীয়া হৈছে আৰু একদম মচমচীয়া হৈছে, একদম বজাৰৰ নিচিনা হৈছে। খায়ো খুব ভাল হৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব।